মাধ্যমত বিজেপিত যোগদান কৰাৰ দিনাখনেই কৈছিলোঁ যে বিজেপি নেতাসকলে কংগ্ৰেছীসকলক গামোচা দি দি হাত বিষাই যাব। এতিয়া বিহপুৰীয়া সমষ্টিত যেতিয়া এই কাউণ্টিং হ'ব তেতিয়া গম পাব, কাৰণ বিজেপিৰ অৰিজিনেল যিটো ভেটি সেইটোতো আমি চবেই জানো, ডাঙৰ ভেটি এটা বিজেপিৰ আছে। আৰু 10 বছৰ মই ভূপেন বৰা বিজেপি দলৰ বিৰুদ্ধে যেতিয়া আছিলোঁ তেতিয়া 10টা ইলেকশ্যন বিজেপিয়ে জিকি আছে। এতিয়া সেইখিনি ভেটিটো আছিলেই নিগাজিকে, সেইখিনি ভেটি MP ইলেকশ্যনত আমি দেখিছোঁ, পঞ্চায়তত দেখিছোঁ। এতিয়া কাউণ্টিং যেতিয়া হ'ব তেতিয়া চবেই গম পাব যে কংগ্ৰেছৰ ভেটিটো কিমান খহিলে, কংগ্ৰেছৰ ভেটিত কিমান ডাঙৰ পকনীয়া আৰু খহনীয়া হৈছে সেইটো গম পাব। এতিয়াও তাৰ যিটো ক্লাইমেক্স জইনিঙত সেইটো এতিয়ালৈকে অহা নাই। এতিয়া জাষ্ট প্ৰিলিমিনেৰী ষ্টেজত আছে, প্ৰাথমিক পৰ্যায়ত আছে। জইনিং অলপ অলপকৈ হৈ আছে। আপোনালোকে 7 তাৰিখলৈকে চাই থাকক, 7 তাৰিখলৈকে, কাৰণ বহুত মানুহে এটা ঠেহ পাতি আছে যে মই চবকে প্ৰত্যক্ষভাৱে যোগাযোগ কৰা নাই। এতিয়া মনোজ আহিছে, তাৰ খংটো এটাই যে মোকতো দাদাই নাই মতা। আচলতে মই সময় উলিয়াব পৰা নাই, বহুতৰ টেলিফোন নম্বৰবিলাক চেঞ্জ হ'ল। এনেকুৱা কাৰণত বহুত আমাৰ কংগ্ৰেছী পুৰণা মোৰ সতীৰ্থ একেলগে 20 বছৰ ৰাজনীতি কৰিছোঁ, গতিকে তেওঁলোকে কিছুমানে ঠেহ পেচত আছে। এতিয়া লাহে লাহে পৰিৱেশটো পৰিৱৰ্তন হৈছে আৰু বিজেপি দলৰ কাৰ্যকৰ্তাসকলে এতিয়া কংগ্ৰেছীসকলক প্ৰথমতে মই মতা নাছিলোঁ কেলৈ, মই বিচাৰিছিলোঁ বিজেপিৰ যিখিনি পুৰণা কাৰ্যকৰ্তা তেওঁলোকে আমাৰ আগৰ কংগ্ৰেছৰ সংসদসকলক আদৰি আনক। আৰু এতিয়া সেই কামটো আৰম্ভ হৈছে আজিৰ পৰা। গতিকে আপুনি 7 তাৰিখে 9 তাৰিখে ভোট আছে, 7 তাৰিখে আবেলিলৈকে চাই থাকক কোন কোন আহিব। ধন্যবাদ। যোগদান কৰিছিলোঁ আৰু 2014 পৰা 2026 বৰ্ষলৈকে আজিৰ তাৰিখলৈকে বিভিন্ন দায়িত্বত আছিলোঁ। মই শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ আছিলোঁ আৰু বৰ্তমানে মই জিলা কংগ্ৰেছ কমিটিৰ সক্ৰিয় সদস্য। এটা কথাৰ কাৰণে এই সিদ্ধান্তটো লৈছোঁ যে মই গত 26টা বৰ্ষত যিটো দলত থাকিলোঁ যে সেই দলটোৰ মই কিছুমান বদনাম গাই একচুৱেলি মই আহিব বিচৰা নাই। কিন্তু সম্প্ৰতি অসমখনত বিশেষকৈ সমগ্ৰ ভাৰততে প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যি উন্নয়নৰ গতি অব্যাহত আছে, সেই উন্নয়নৰ গতি অব্যাহতৰ দিশটোৰ প্ৰতি আমি বিশেষকৈ আকৰ্ষিত হৈছোঁ, নৱপ্ৰজন্ম আকৰ্ষিত হৈছে। গতিকে সেই উন্নয়নৰ যাত্ৰাটো যাতে নিৰৱচ্ছিন্ন গতিত থাকক, তাৰ যাতে আমি এটা অংশীদাৰ হ'ব পাৰোঁ, সেই আপাহতে আমি আজি ভাৰতীয় জনতা পাৰ্টিত আমি যোগদান কৰিছোঁ। গতিকে এই সুযোগতে মই এটা কথা আমাৰ নতুন দলৰ যিখিনি সতীৰ্থ মই এটা গুহাৰি জনাম যে আমি 26টা বৰ্ষ এটা দলত আছিলোঁ। গত সময়ছোৱাত দলীয়ভাৱে হয়তো আমি আজি এই দলটোক কেতিয়াবা আক্ৰমণো কৰিছিলোঁ, মানে কথাৰে। গতিকে সেইখিনি ধৰি থাকিব নালাগে। এইটো এটা বিৰোধী যেতিয়া এখন মঞ্চত থকা যায়, এইটো এটা বিৰোধীৰ এটা পৰম্পৰা। গতিকে আজিৰ তাৰিখৰ পৰা আমি এটা পণ লৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ মাজত থাকি আমি প্ৰত্যেকজন একোজন সৈনিক হৈ পেলাই আগন্তুক 2026 বৰ্ষত মানে অহা 9 তাৰিখে যি বিধানসভা নিৰ্বাচন হ'ব, আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা যি প্ৰাৰ্থীৰূপে ঘোষণা কৰিছে মাননীয় শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়াক, তেখেতক আমি বিপুল ভোটত জয়যুক্ত কৰাব লাগে। সেই পণ লৈ পেলাই আমি আজি ভাৰতীয় জনতা পাৰ্টিত আমি যোগদান কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।